যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আশীষ আৰু 12ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিদায়ী সভা অনুষ্ঠিত কৰা হয়। যোৰহাটৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান ব্ৰিলিয়েন্স একাডেমীৰ অনুষ্ঠিত কৰা হৈছে বাৰ্ষিক খেল-ধেমালি। এই খেল-ধেমালিৰ শেষৰ দিনা পুৰস্কাৰ বিতৰণ কৰাৰ লগতে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানটি হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আশীষ প্ৰদান আৰু 12ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ী অনুষ্ঠান। এই অনুষ্ঠানটিত ব্ৰিলিয়েন্স একাডেমীৰ সঞ্চালক মানস বৰদলৈ উপস্থিত থকাৰ লগতে বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। তেখেতসকলে অতি সাৰুৱা ভাষণেৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতে সহায় হোৱাকৈ মন্তব্য আগবঢ়ায়। লগতে এই বৰ্ষত 180 জন ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আজি ব্ৰিলিয়েন্স একাডেমীৰ যি খেল-ধেমালি আয়োজন কৰিছিলে তাৰ আজি বঁটা বিতৰণী অনুষ্ঠানৰ লগতে আৰু ব্ৰিলিয়েন্স একাডেমীৰ যিখিনি 12ৰ ছাত্ৰ-ছাত্ৰীৰ বিদায়ী সভাখন আজি আয়োজন কৰা হৈছিলে। আৰু এই বিদায়ী সভাখনত আমাৰ আজি উপস্থিত আছিলে চিত্ৰলেখা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱা আৰু ব্ৰিলিয়েন্স একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজা চক্ৰৱৰ্তী ছাৰ আৰু ব্ৰিলিয়েন্স একাডেমীৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকল। ব্ৰিলিয়েন্স একাডেমীয়ে এই বছৰ নৱম বাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে 12ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এই বছৰ আমাৰ এপ্ৰক্স 200 ছাত্ৰ-ছাত্ৰীয়ে 200 ছাত্ৰ-ছাত্ৰীয়ে এই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। সকলোকে আমি আশীষ প্ৰদান কৰিছোঁ আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ আমাৰ SSLC মেট্ৰিক পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ-ছাত্ৰীকো আমি আশীষ প্ৰদান কৰা এই অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু সকলোকে শুভেচ্ছা আৰু আমি শুভকামনা জনাইছোঁ তেওঁলোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে। জড়িত হৈ আছোঁ। এতিয়া 9 বছৰ পাৰ হ'ব এতিয়া, কিন্তু মই দেখিলোঁ এইখন কলেজে বহুত উন্নতি কৰিছে। গতিকে মই শিক্ষাৰ ক্ষেত্ৰত আৰু সকলো দিশৰ পৰাই এই কলেজখনে যি উন্নতি কৰিছে তাৰ বাবে মই মানস প্ৰতিম বৰদলৈক ধন্যবাদ জ্ঞাপন কৰোঁ। সংখ্যাই হেৰি কৰিছে কাৰণ আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যি ধৰণে ইয়াত সকলোকে যথোপযুক্ত চেষ্টা কৰি তেওঁলোকক আগুৱাই নিয়াত সহায় কৰিছে। গতিকে মই সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে এই মোৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।